নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ছ'চিয়লজি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 4 সামাজিক অসমতাৰ ধৰণ আৰু বৰ্জন। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটা যদি উত্তৰসমূহ তোমালোকে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, ব্যক্তিগত অসমতাতকৈ সামাজিক অসমতা কিহত পৃথক? ব্যক্তিগত অসমতা বুলিলে ব্যক্তিৰ স্বাভাৱিক ক্ষমতা, প্ৰতিভা, পৰিশ্ৰম, বুদ্ধিমত্তা, স্বাস্থ্য আদি দিশত থকা পাৰ্থক্যই বুজায়। এইবোৰ জন্মগত আৰু ব্যক্তিগত পৰিশ্ৰমৰ ফলত সৃষ্টি হয়। কিন্তু সামাজিক অসমতা বুলিলে সমাজে নিৰ্মাণ কৰা নিয়ম, প্ৰথা, সংস্থা আৰু শক্তিৰ বণ্টনৰ ফলত এক গোট লোকে আন গোটতকৈ অধিক সুবিধা আৰু অধিকাৰ লাভ কৰা অৱস্থাক বুজায়। সামাজিক অসমতা গঠনমূলক আৰু স্থায়ী প্ৰকৃতিৰ। ই কেৱল ব্যক্তিগত পাৰ্থক্যৰ ফল নহয়, বৰং সমাজৰ স্তৰীকৰণ ব্যৱস্থাৰ ফল। উদাহৰণস্বৰূপে, জাতি, লিংগ, শ্ৰেণী, ধৰ্ম আদিৰ ভিত্তিত সুযোগ সুবিধাৰ বৈষম্যই সামাজিক অসমতা। সেয়েহে ব্যক্তিগত অসমতা ব্যক্তিগত সমতাৰ সৈতে জড়িত, কিন্তু সামাজিক অসমতা সমাজৰ গঠন আৰু শক্তিৰ আবণ্টনৰ সৈতে জড়িত। প্ৰশ্ন নম্বৰ 2, সামাজিক স্তৰীকৰণৰ বৈশিষ্ট্যসমূহ কি কি? সামাজিক স্তৰীকৰণৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হৈছে। প্ৰথম পইণ্টটো হৈছে গতিশীলতা। যিহেতু এজন ব্যক্তিৰ শ্ৰেণী স্থায়ী নহয়, সেই গতিশীলতাক শ্ৰেণী ব্যৱস্থাৰ এক অন্যতম বৈশিষ্ট্য হিচাপে আলোচনা কৰিব পাৰি। কিয়নো যিটো ব্যৱস্থা স্থায়ী নহয়, সেই ব্যৱস্থাত গতিশীলতা অৱশ্যম্ভাৱী। শ্ৰেণী ব্যৱস্থাত এজন ব্যক্তিয়ে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ নিজৰ সদস্যপদ পৰিৱৰ্তন কৰিবলৈ সুবিধা লাভ কৰে। ইয়াকে গতিশীলতা বুলি কোৱা হয়। দ্বিতীয়তে, স্থায়িত্বহীনতা। শ্ৰেণী ব্যৱস্থাত স্থায়িত্বহীন এক ব্যৱস্থা বুলি কোৱা হয়। ই মূলতে হ'ল এই ব্যৱস্থা ব্যক্তিৰ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই ব্যৱস্থাত গতিশীলতাৰ সুবিধা প্ৰদান কৰা হয়। নিজৰ কৰ্মৰ বলত এজন দুখীয়া ব্যক্তিও আৰ্থিকভাৱে সবল হ'ব পাৰে বা পৰিস্থিতিৰ বশৱৰ্তী হৈ এজন ধনী ব্যক্তিও আৰ্থিকভাৱে নিম্ন স্থানলৈ গতি কৰিব পাৰে। গতিকে এজন ব্যক্তিৰ শ্ৰেণী সদায় একে হৈ নাথাকে, ই সঘনে পৰিৱৰ্তন হৈ থাকে। তৃতীয়তে, বিশ্বজনীনতা। শ্ৰেণী ব্যৱস্থা বিশ্বজনীন ব্যৱস্থা। বিশ্বৰ সকলো সমাজতে শ্ৰেণী ব্যৱস্থা দেখিবলৈ পোৱা যায়। গতিকে এই ব্যৱস্থাক এক বিশ্বজনীন ব্যৱস্থা বুলি অভিহিত কৰা হয়। চতুৰ্থতে, সম্বন্ধৰ সীমাবদ্ধতা। শ্ৰেণী ব্যৱস্থাত সামাজিক সম্বন্ধৰ ক্ষেত্ৰত সীমাবদ্ধতা পৰিলক্ষিত হয়। সামাজিক সম্বন্ধৰ মূল ভেটি হ'ল আন্তঃক্ৰিয়া, অৰ্থাৎ সমাজৰ লোকসকলৰ মাজত আন্তঃক্ৰিয়াৰ ফলত সম্বন্ধৰ সৃষ্টি হয়। কিন্তু শ্ৰেণী ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা যায় যে এই ব্যৱস্থাৰ বিভিন্ন শ্ৰেণীৰ লোকসকলৰ মাজত আন্তঃক্ৰিয়াৰ কিছুমান বাধা পালন কৰা হয়, যাৰ ফলত বিভিন্ন শ্ৰেণীৰ লোকসকলৰ মাজত সম্বন্ধৰ সীমাবদ্ধতা পৰিলক্ষিত হয়। প্ৰশ্ন নম্বৰ 3, অন্ধবিশ্বাস বা ভ্ৰান্ত ধাৰণাৰ মতামত বা বিশ্বাসতকৈ কেনেকৈ পৃথক? অন্ধবিশ্বাস বা ভ্ৰান্ত ধাৰণা হৈছে কোনো ব্যক্তি বা গোটৰ বিষয়ে পূৰ্বধাৰিত যুক্তিহীন আৰু প্ৰমাণবিহীন নেতিবাচক মনোভাৱ। ই সাধাৰণতে ভুল তথ্য, গুজব বা সামাজিক ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে মতামত যুক্তি আৰু তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে আৰু সমালোচনাৰ দ্বাৰা সলনি হ'ব পাৰে। বিশ্বাস ব্যক্তিগত বা ধৰ্মীয় আস্থাৰ সৈতে জড়িত। অন্ধবিশ্বাস সাধাৰণতে কঠোৰ, অযৌক্তিক আৰু পক্ষপাতদুষ্ট, কিন্তু মতামত আৰু বিশ্বাস আলোচনা আৰু অভিজ্ঞতাৰ দ্বাৰা পৰিৱৰ্তনযোগ্য। চতুৰ্থ প্ৰশ্নটো হ'ল সামাজিক বৰ্জন মানে কি? সামাজিক বৰ্জন বুলিলে কোনো ব্যক্তি বা গোটক সমাজৰ মূল সোঁতত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা প্ৰক্ৰিয়াক বুজায়। ইয়াৰ ফলত এই গোটে শিক্ষা, স্বাস্থ্য, নিযুক্তি, ৰাজনৈতিক অংশগ্ৰহণ আদিৰ ক্ষেত্ৰত সুযোগ নাপায়। উদাহৰণস্বৰূপে, দলিত, আদিবাসী বা সংখ্যালঘু গোটক সমাজৰ মুখ্য সম্পদ আৰু অধিকাৰৰ পৰা বঞ্চিত কৰা সামাজিক বৰ্জনৰ উদাহৰণ। সামাজিক বৰ্জন কেৱল আৰ্থিক নহয়, ই সামাজিক আৰু সাংস্কৃতিক বঞ্চনাও অন্তৰ্ভুক্ত কৰে। প্ৰশ্ন নম্বৰ 5, বৰ্তমান সমাজত জাতি আৰু অৰ্থনৈতিক অসমতাৰ মাজত সম্পৰ্ক কেনেধৰণৰ?
উত্তৰটো হৈছে বৰ্তমান সমাজত জাতি আৰু অৰ্থনৈতিক অসমতাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক দেখা যায়। ঐতিহাসিকভাৱে নিম্ন জাতিৰ লোকসকল শিক্ষা, সম্পত্তি, ভাল পেছা আদিৰ পৰা বঞ্চিত কৰা হৈছিল। ফলত তেওঁলোক আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল। যদিও আধুনিকৰণ আৰু সাংবিধানিক সুৰক্ষাৰ ফলত কিছু পৰিৱৰ্তন হৈছে, তথাপিও বহু ক্ষেত্ৰত নিম্ন জাতিৰ লোকসকল আৰ্থিকভাৱে পিছপৰা, অৰ্থাৎ জাতিগত অসমতাই আৰ্থিক অসমতাক শক্তিশালী কৰে। অৱশ্যে সকলো নিম্ন জাতিৰ লোক দৰিদ্ৰ নহয় আৰু সকলো উচ্চ জাতিৰ লোক ধনী নহয়, কিন্তু সামগ্ৰিকভাৱে দুয়োৰে মাজত ঐতিহাসিক আৰু গঠনমূলক সম্পৰ্ক বিদ্যমান। 6 নম্বৰ প্ৰশ্ন, অস্পৃশ্যতা কি? অস্পৃশ্যতা হৈছে এনে এক সামাজিক প্ৰথা য'ত কিছুমান জাতিক অসুচি বুলি গণ্য কৰি তেওঁলোকৰ সৈতে শাৰীৰিক আৰু সামাজিক সংস্পৰ্শ এৰা হয়। ভাৰতত ই মূলতঃ নিম্ন জাতি আৰু দলিতসকলৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত অস্পৃশ্যতা নিষিদ্ধ ঘোষণা কৰা হৈছে। অস্পৃশ্যতা সামাজিক বৈষম্য আৰু মানৱ অধিকাৰৰ স্পষ্ট উলংঘন। প্ৰশ্ন নম্বৰ 7, জাতিভিত্তিক বৈষম্য নিৰ্মূলকৰণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে বৰ্ণনা কৰা। জাতিভিত্তিক বৈষম্য নিৰ্মূল কৰিবলৈ ভাৰত চৰকাৰে কেইবাটাও সাংবিধানিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে। সেইবোৰ হ'ল, প্ৰথমটো হৈছে ভাৰতীয় সংবিধানত সমতা অধিকাৰ অনুচ্ছেদ 14ৰ পৰা 18 নিশ্চিত কৰা হৈছে। দ্বিতীয়তে 17 নং অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্ত ঘোষণা কৰা হৈছে। নেক্সট পইণ্টটো, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে শিক্ষা, চাকৰি আৰু বিধানসভাত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন হৈছে। 4 নম্বৰ পইণ্ট, ST/SC অট্ৰচিটি এক্ট 1989ৰ জৰিয়তে দলিত আৰু আদিবাসীৰ ওপৰত অত্যাচাৰ প্ৰতিহত কৰা হয়। 5 নম্বৰ পইণ্ট, বৃত্তি, হোটেল, বিশেষ উন্নয়ন আঁচনি আদি ৰূপায়ণ কৰা হৈছে। প্ৰশ্ন নম্বৰ 8, অন্যান্য পিছপৰা জাতিসমূহ দলিত বা অনুসূচিত জাতিতকৈ কেনেধৰণে পৃথক? অন্যান্য পিছপৰা জাতিসমূহ সাধাৰণতে সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা, কিন্তু তেওঁলোক ঐতিহাসিকভাৱে অস্পৃশ্য হিচাপে গণ্য কৰা হোৱা নাছিল। আনহাতে অনুসূচিত জাতি বা SC বা দলিতসকল অস্পৃশ্যতা বা কঠোৰ সামাজিক বৈষম্যৰ সন্মুখীন হৈছিল। OBC সকলৰ সামাজিক অৱস্থা SC সকলতকৈ তুলনামূলকভাৱে কিছু উন্নত আছিল। সেয়ে দুয়ো গোটেই সংৰক্ষণৰ সুবিধা পায় যদিও ঐতিহাসিক অভিজ্ঞতা আৰু সামাজিক অৱস্থা পৃথক। প্ৰশ্ন নম্বৰ 9, সাম্প্ৰতিক সময়ত আদিবাসীসকলৰ মুখ্য বিষয় বা সমস্যাসমূহ কি? সাম্প্ৰতিক সময়ত আদিবাসীসকলৰ মুখ্য সমস্যাসমূহ হৈছে, প্ৰথমটো হৈছে ভূমি আৰু বন অধিকাৰ হ্ৰাস। দ্বিতীয়তে উন্নয়ন প্ৰকল্পৰ ফলত স্থানচ্যুতি। তৃতীয়তে দৰিদ্ৰ আৰু শিক্ষাৰ অভাৱ। চতুৰ্থতে সাংস্কৃতিক পৰিচয় সংকট। পঞ্চম পইণ্টটো হৈছে স্বাস্থ্য আৰু পুষ্টিৰ সমস্যা। উন্নয়ন নীতিত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত নোহোৱাটো এটা গুৰুত্বপূৰ্ণ সমস্যা। প্ৰশ্ন নম্বৰ 10, ইতিহাসৰ পৰা নাৰীবাদী আন্দোলনে কোনবিলাক বিষয় তুলি ধৰিছে? নাৰীবাদী আন্দোলনে ইতিহাসৰ পৰা লিংগ বৈষম্য, সম্পত্তিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সমমজুৰি, ঘৰুৱা হিংসা, যৌন হাৰাশাস্তি আদি বিষয় তুলি ধৰিছে। নাৰীবাদে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাক সমালোচনা কৰি নাৰীৰ সমান অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ দাবী জনাই আহিছে। প্ৰশ্ন নম্বৰ 11, কেনেধৰণৰ প্ৰসংগত শাৰীৰিক অক্ষমতাক দৈহিকতকৈ সামাজিক বিষয় হিচাপে গণ্য কৰিব পাৰি? শাৰীৰিক অক্ষমতা কেৱল ব্যক্তিৰ দৈহিক সীমাবদ্ধতা নহয়, বহু ক্ষেত্ৰত ই সামাজিক বিষয়। যদি সমাজে প্ৰয়োজনীয় সুবিধা বা ৰেম্প, বিশেষ শিক্ষা, সহায়ক সঁজুলি, অন্তৰ্ভুক্তিমূলক নীতি আদি সুবিধা প্ৰদান নকৰে, তেন্তে অক্ষম ব্যক্তি বঞ্চিত হয়। অৰ্থাৎ বাধা কেৱল দেহত নহয়, সমাজৰ গঠন আৰু মনোভাৱত থাকে। সেয়ে আধুনিক সমাজত অক্ষমতাক ছ'চিয়েল মডেল অৱ ডিছেবিলিটি অনুসৰি সামাজিক বাধাৰ ফল বুলি গণ্য কৰা হয়।